আহি গ'ল অৰুণোদয় আঁচনিৰ বাবে ভাল খবৰ, বহুত বেছি ভাল খবৰ। 10 জুলাই তাৰিখে বহুত মহিলাৰ বেংক একাউণ্টত সোমাব 1250 টকা। ইয়াৰ পূৰ্বে যিমানখিনি মহিলাৰ নাম কাটি দিয়া হৈছিল বা তেওঁলোকৰ বেংক একাউণ্টত পইচা সোমোৱা নাছিল, সকলো মহিলাৰ বেংক একাউণ্টত 10 জুলাই তাৰিখে পূৰ্বতে পাই থকাৰ দৰে এইবাৰো তেওঁলোকে পাব 1250 টকা। বহুত বেছি ভাল খবৰ। আজি এটা অফিচিয়েল আপডেট প্ৰকাশ কৰিছে অৰুণোদয় 3.0। মন কৰিব, ভিডিঅ'টি শেষলৈকে চাব, বহুখিনি কথা বুজিব পাৰিব। অৰুণোদয় 3.0 অসমজুৰি বৃত্তীয় অন্তৰ্ভুক্তিকৰণৰ বৃহৎ পদক্ষেপ। 5 জুনলৈকে চিনাক্ত হোৱা অৰ্থাৎ 5 জুনলৈকে চিনাক্ত হোৱা সাধাৰণ হিতাধিকাৰী আছিল 13 লাখ। মন কৰিব। আৰু 6 জুনৰ পাছত সংযোজিত অতিৰিক্ত হিতাধিকাৰী আছিলে 63 লাখ। আৰু লক্ষ্যপূৰ্তি 26 জুন 2025 অনুযায়ী 80%তকৈ অধিক। আৰু অনুমোদিত হিতাধিকাৰী 92%। বহুত বেছি ভাল খবৰ। যিমানখিনি মহিলাৰ নাম কাটি দিয়া হৈছিল, সকলো মহিলাই এতিয়া পুনৰ অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব আৰু পুনৰ নতুনকৈও আবেদন কৰিব পাৰিব। কিন্তু কেনেকৈ, সেইখিনি কথাও ক'ম। কিন্তু এতিয়া ইয়াৰ পূৰ্বে যিমানখিনি মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰি আছিল, যিহেতু তেওঁলোকৰ নাম কাটি দিয়া হৈছিল বা জুন মাহত তেওঁলোকে পইচা পোৱা নাছিল, কিন্তু এতিয়া জুলাই মাহত সেই সকলোবোৰ মহিলাই সেই অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব। কিন্তু মন্ত্ৰী মহোদয় বিষয়াই এই ওপৰত কি কৈছিল মন কৰক। অৰুণোদয় আমি পূৰ্বতে দেখিছিলোঁ যে আমাৰ এখন ৰেচন কাৰ্ডতে আমাৰ 2-3জনে অৰুণোদয় পাই আছিলে। সেইসকলৰ ভিতৰত এতিয়া এখন ৰেচন কাৰ্ডৰ বিপৰীতে এজনে পাব। আৰু দ্বিতীয়টো হৈছে কি, আমাৰ লিষ্টৰ পৰা কিছু নাম বাদো পৰিছিলে অৰুণোদয়। আজি সেই অৰুণোদয়ত যিসমূহ বাদ পৰিছিলে, সেই বাদ পৰা নামসমূহ আজি আমি পুনৰ অন্তৰ্ভুক্ত কৰিছোঁ। এতিয়া নিশ্চয় গম পালে, বহুত বেছি ভাল খবৰ। এতিয়াৰ পৰা আপোনালোকে চিন্তা কৰিব প্ৰয়োজন নাই। মাজত মাত্ৰ 2টা দিন আছে, অৰ্থাৎ আপোনালোকে জুলাই মাহতে লাভ কৰিব পাৰিব অৰুণোদয় প্ৰকৃতৰ হিতাধিকাৰে 1250 টকা। এতিয়া নিশ্চয় গম পাই গ'ল, বহুত বেছি ভাল খবৰ আহি গ'ল। যিমানখিনি মহিলাৰ নাম কাটি দিয়া হৈছিল বা তেওঁলোকৰ পইচা সোমোৱা নাছিল, তেওঁলোকে চিন্তা কৰিব নালাগে। নিশ্চয় তেওঁলোক যদি যোগ্য, তেওঁলোক যদি প্ৰকৃত হিতাধিকাৰী পূৰ্বতে যদি পাইছিল, নিশ্চয় তেওঁলোকে পইচা পাব আৰু এই নাম কোনেও কাটি দিব নোৱাৰে। আৰু এতিয়া আহিছোঁ এটা নতুন খবৰলৈ অৰুণোদয় আঁচনিৰ ওপৰত। যিমানখিনি মহিলাই অৰুণোদয় ধন লাভ কৰা নাছিল, সেইখিনি কথাটো গম পাইছে। এতিয়া কথাটো হ'ল, নতুনকৈ নাম অন্তৰ্ভুক্ত যদি কৰিব বিচাৰিছে, কিন্তু কেনেকৈ? আপোনালোকৰ হাতত লাগিব 5খন ডকুমেণ্টছ। সেইখন হৈছে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, আইডেণ্টি প্ৰুফৰ কথা গম পাইছে। লগতে ফটো লাগিব, লগতে আপোনালোকৰ বেংক একাউণ্ট লাগিব, লগতে আপোনালোকৰ ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ডত আপোনাৰ নাম থাকিব লাগিব। যদি আপোনালোকৰ এইখিনি সঠিক ডকুমেণ্টছ আছে, আপোনালোকে নিশ্চয় নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু কেনেকৈ, ক'ত? আপুনি পোনপ্ৰথমতে যোগাযোগ কৰিব লাগিব আপোনাৰ আপোনালোকৰ ৱাৰ্ড মেম্বাৰগৰাকী হয়, তেওঁক আপোনালোকে যোগাযোগ কৰিব লাগিব। নহ'লে আপোনালোকে পঞ্চায়ত যাব লাগিব, নহ'লে ব্লক অফিচ যাব লাগিব। এই তিনিটাৰ দ্বাৰাই আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰে। সেইটো বহুত বেছি ভাল খবৰ। যিমানখিনি মহিলাই পোৱা নাছিল বা পাব, সেই খবৰটোতো পাইছে। কিন্তু নতুনকৈ যদি আবেদন কৰিব বিচাৰিছে বা আগতে যদি পোৱা নাছিল, তেওঁলোকে এই কামখিনি কৰিলে অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। গতিকে বহুত বেছি ভাল খবৰ। বৰ্তমান অৰুণোদয় আঁচনিক লৈ এটা আজি অফিচিয়েলভাৱে আপডেট প্ৰকাশ পাইছে। নিশ্চয় দেখুৱাইছোঁ, স্ক্ৰীণত আছে, মন কৰিছে। আৰু এতিয়া জুলাই মাহৰ পৰা সকলো মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰিব পাৰিব 1250 টকা। গতিকে বহুত বেছি ভাল খবৰ। ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা।